বিশ্ব পৰিৱেশ দিৱস 5 জুন আৰু মই উপস্থিত আছো ডিগবৈ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ তিলক চন্দ্ৰ দত্ত ডাঙৰীয়াৰ সৈতে ছাৰ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক। ধন্যবাদ। ছাৰ এই বিশ্ব পৰিৱেশ দিৱস আৰু চাৰিওফালে পৰিৱেশটো এটা কেনেকুৱা এটা পৰিৱেশে বিৰাজ কৰিছে, গতিকে উঠি অহা প্ৰজন্মক আজি বিশ্ব পৰিৱেশ দিৱস দিনাখনে অকণমান এতিয়া বিশ্ব পৰিৱেশ দিৱসটো অতি জৰুৰী হৈ আহিছে এইকাৰণেই যে ইদিনতকৈ সিদিন আমাৰ এনেকুৱা কিছুমান প্ৰাকৃতিক দুৰ্যোগ আহিবলৈ লৈছে যে আমি জীৱ জন্তু গছ গছনি এইবিলাকতো বাদেই, আনকি মানুহ নামৰ এই যিটো জীৱ প্ৰজাতি ইও যে বেছিদিন টিকি থাকিব পাৰিব তাৰ এটা ভাবুকি আহি গৈছে। গতিকে সকলো দিশতে অৱক্ষয়, আমাৰ আজি ডিফৰেষ্টেশ্যন হৈছে, পলিথিনৰ সমস্যা আহিছে। গতিকে এই যিবোৰ সমস্যা আমাৰ দিনে দিনে বাঢ়ি গৈছে, এফালে ডিফৰেষ্টেশ্যন মানে ধ্বংস হৈ গৈছে আমাৰ যিবিলাক ফৰেষ্ট, যিটো কাৰণে আমাৰ অক্সিজেনৰ যিটো আমি ভাণ্ডাৰ পাব লাগে সেই ভাণ্ডাৰটো লাহে লাহে কমি গৈছে। ইফালে গছ গছনিয়ে কাৰ্বন ডাই অক্সাইড শোষণৰ একমাত্ৰ মাধ্যম, কিন্তু গছ গছনিয়ে যদি নাথাকে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড জমা হৈছে, যিটো কাৰণে উত্তাপ বা পৃথিৱীৰ মণ্ডলৰ উপৰিভাগৰ উত্তাপটো দিনে দিনে বাঢ়ি গৈছে। এতিয়া পৃথিৱীৰ উপৰিভাগৰ যদি উত্তাপ এনেধৰণে বাঢ়ি গৈ থাকে, এতিয়া কৈছে চাইণ্টিষ্টবিলাকে যে 50 বছৰত 1 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ উষ্ণতা বাঢ়িবলৈ লৈছে। গতিকে এনেকৈ যদি বাঢ়ি গৈ থাকে তেতিয়াহ'লে মেৰু অঞ্চলত যিবোৰ পৰ্বত সদৃশ বৰফ জমা হৈ আছে, সম্পূৰ্ণ যদি বৰফ গলি যাবলৈ হয় তেতিয়াহ'লে সাগৰ পৃষ্ঠ কেইবা মিটাৰ 9-10 মিটাৰ উঠি আহিব। এতিয়া সাগৰ পৃষ্ঠ যদি 9-10 মিটাৰ উঠিবলৈ হয় তেতিয়া এই মাটি ভাগৰ বহুত অংশই, বহুত চহৰ নগৰ পানীৰ তলত ডুব যাব। গতিকে এই যিবোৰ সমস্যা, তদুপৰি আজিকালি সঘনাই এইবোৰ সাগৰীয় ধুমুহা, অতিবৃষ্টি, অনাবৃষ্টি, গৰাখহনীয়া আদি অনেক সমস্যা হৈছে। কৃত্ৰিম বান আজিকালি য'তে ত'তে হৈছে, প্লাষ্টিকবোৰ য'তে ত'তে পেলাইছে, নলা নৰ্মদাবোৰ পানী যাব পৰা নাই, আবদ্ধ হৈ গৈছে। গতিকে টাউনবিলাক, বিশেষকৈ নগৰ চহৰ এৰিয়াবিলাকত এতিয়া কৃত্ৰিম বানটো এটা সাধাৰণ ঘটনালৈ পৰিৱৰ্তন হৈছে। গুৱাহাটীতো ক'বই নালাগে, গুৱাহাটীত আজি অতদিন হ'ল এতিয়ালৈকেতো পানী শুকোৱাও নাই, বৰষুণ ইফালে দি আছে। গতিকে এই প্ৰাকৃতিক দুৰ্যোগবিলাক আচলতে মানৱ সৃষ্ট বুলিয়ে ক'ব পাৰি। মানুহৰ ভুলৰ কাৰণে এই সমস্যাবোৰ দিনে দিনে বাঢ়ি গৈছে। গতিকে মানুহ সজাগ সচেতন হ'বৰ হ'ল। যদি এতিয়াই মানুহ সজাগ সচেতন হৈ উপযুক্তভাৱে যদি ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ একেবাৰে অন্ধকাৰ। গতিকে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থতে আমি সকলো ওলাই আহিব লাগে একগোট হৈ, যাতে আমি পৰিৱেশক যিকোনো আমাৰ ত্যাগৰ বিনিময়ত আমি সংৰক্ষণ কৰিব পাৰোঁ। যদি চাবলৈ যাওঁ, আমাৰ ধৰক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বা ধৰক আপোনাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, এই অঞ্চলখিনি যথেষ্ট জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত ধৰক আমাৰ তিনিচুকীয়াৰ যিখন মাগুৰী বিল, জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত যথেষ্ট চহকী এটা অঞ্চল নহয় জানো ছাৰ? অতি চহকী অঞ্চল। বিশেষকৈ আমাৰ ডিব্ৰু-চৈখোৱা ইমান এখন ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান, ইয়াত যিবোৰ জীৱ জন্তু গছ গছনি, এতিয়া আমি সঘনাই বাতৰিত এনেকুৱাকৈ পাই থাকোঁ যে ইয়াত গছ বন কাটি নাৱেৰে নদীত পাৰ কৰিছে, ইয়াৰ জীৱ জন্তুক হত্যা কৰা হৈছে চোৰাংভাৱে। গতিকে এই প্ৰক্ৰিয়াবোৰ যদি অতি ষ্ট্ৰিক্টলি, খুব যদি ষ্ট্ৰিক্টলি এইবিলাক ফ'ল' কৰি পেলাই যদি এইবোৰ প্ৰতিৰোধ কৰা নাযায়, গতিকে আমি এখন নামতহে ৰাষ্ট্ৰীয় উদ্যানত হৈ থাকিব, কিন্তু কামত কিন্তু একো নাথাকিব। আৰু লাহে লাহে দেখিছোঁ কিছুমান জেগাত এনক্ৰ'চমেণ্ট, এতিয়া মাগুৰী মতাপুং যিখন বিল, আমি কিছুমান ডেভেলপমেণ্ট আমাক লাগে, কিন্তু মাগুৰী মতাপুং বিলখন এখন বিস্তীৰ্ণ এটা জলাহেৰীয়া, য'ত মাছ কাছ এইবিলাকতো আছেই, অন্যহাতে কিছুমান বিদেশী চৰাই তালৈ আহে, বিশেষকৈ এই উইণ্টাৰ ছিজনত। কিন্তু সেই বিলখন এতিয়া লাহে লাহে এনক্ৰ'চ, আৰু তাত মাথাউৰি মাৰিছে, ৰাস্তা বনাইছে। এই ধৰণৰ এক্টিভিটি যদি চলি থাকে, বিলখন এটা সময় নাইকিয়া হৈ যাব। কাৰণ ৰাস্তা পদূলি বনাই দিয়া মানে যাতায়াতৰ সুচল কৰি দিয়া, আৰু তালৈ মানুহ প্ৰব্ৰজন হ'ব। আৰু সেইখিনি যদি লোকেল মানুহ সচেতন নহয়, যদি সংৰক্ষণৰ ব্যৱস্থা নকৰে, আল্টিমেটলি এনেকুৱা জলাভূমি বিৰল, যিটো ইমান বিস্তীৰ্ণ এটা এৰিয়া, আমি কেইবাবাৰো গৈছোঁ চাবলৈ, ষ্টুডেণ্টকো লৈ যাওঁ। গতিকে সেই অঞ্চলটো প্ৰাকৃতিক বৈচিত্ৰ্যপূৰ্ণ এটা অঞ্চল, বহুত ধৰণৰ মাছ,
যিবিলাক আমি আজিকালি সাধাৰণতে হয়। সৰুতে দেখিছিলোঁ, কিন্তু হয়। আজিকালি নাই। হয়। বহুত প্ৰজাতিৰ মাছ নাইকিয়া হুম, হ'ল। হুম, হুম। তেনেকৈ বহুত প্ৰজাতিৰ উদ্ভিদ আমি আগতে দেখিছিলোঁ, আজিকালি নাই। হয়, হয়। গতিকে এই যে আমাৰ যিবোৰ গছ গছনিৰ বাসস্থান, হয়। বিশেষকৈ একুৱাটিক প্লাণ্টছবিলাকৰ বাসস্থান হ'ল হয়। মাগুৰী বাঁহ হয়, ভূমি। গতিকে তেনেকুৱা এটা অঞ্চল যদি নোহোৱা হৈ যায়, তাত যিখিনি উদ্ভিদ আছিলে সেইখিনি ক'ত থাকিব? হয়, ছাৰ। তাহাঁতৰ কাৰণেতো এটা বিশেষ পৰিৱেশ লাগিব। হয়, হয়। গতিকে এনেধৰণে আমি বহুত উদ্ভিদ বা প্ৰাণী ইতিমধ্যে হেৰুৱাইছোঁ। হয়, হয়। আৰু যিকেইখন ৰাষ্ট্ৰীয় উদ্যান হয়। আৰু যিখিনি আমাৰ প্ৰাকৃতিকভাৱে যিবোৰ ডাঙৰ ডাঙৰ জলাশয় আছিলে, হয়, হয়। এই জলাশয়বোৰ চৰকাৰী উদ্যোগত এইবিলাক একদম অনতিপলমে এইবিলাক আচলতে সংৰক্ষিত হ'ব হয়, লাগে। হয়, হয়। ছাৰ, এইখিনিতে আপোনাক আৰু এটা কথা মই সুধিব বিচাৰিম, যিহেতু আপুনি ডিগবৈ মহাবিদ্যালয়ৰ নহয় জানো ছাৰ? হয়। ডিগবৈ মহাবিদ্যালয়খনৰ শিক্ষাদানৰ পদ্ধতি আৰু কৌশল কিছু মানে পৃথক নেকি বাৰু? কাৰণ ল'ৰা ছোৱালীবিলাক ইমান আগ্ৰহী হয়। লগতে আৰু এটা কথা এইখিনিতে মই কওঁ, যিহেতু ওচৰতে দিহিং পাটকাই যিখন ৰাষ্ট্ৰীয় উদ্যান আছে, তাতে আপোনালোকৰ ডিগবৈ মহাবিদ্যালয়ৰ দ্বাৰা এডপ্ট কৰা এখন গাঁও আছে নহয় জানো তাতে? আছে। খুব তাতে ডিগবৈ মহাবিদ্যালয়ৰ দ্বাৰা কিবা কিবি আছে। কাৰ্যসূচী লৈ থকা যায়। আছে। এইখিনি সম্পৰ্কে অকণমান যদি আপুনি কৈ দিয়ে, বেলেগেও আমাৰ উৎসাহিত হ'ব তাৰ পৰা। ডিগবৈ মহাবিদ্যালয়খন হয়, হয়। দুপে উন্নতি কৰিছে, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আন্তঃগাঁথনি, হয়, হয়। আন্তঃগাঁথনি আমাৰ উত্তৰ পূবৰ বহুত কলেজতকৈ এতিয়া উন্নত। হয়, হয়। আৰু লগতে ডিগবৈ কলেজৰ এটা আকৰ্ষণ হ'ল ইয়াৰ প্ৰাকৃতিক পৰিৱেশ। হয়, 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 হয়। ডিগবৈ কলেজখন পাহাৰৰ টিলাৰ ওপৰত অৱস্থিত, হয়। আৰু চাৰিওফালে গছ বন আৰু এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, হয়, হয়। ৰাষ্ট্ৰীয় উদ্যানখনো আছে। হয়। গতিকে এই গোটেইখিনি যিটো পৰিৱেশ, হয়। এটা ইমান সুন্দৰ পৰিৱেশ, হয়, ছাৰ। বাতাবৰণ, হয়, ছাৰ। য'ত পহু, হাতী, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, এইবিলাক অনবৰত আমি দেখিবলৈ পাওঁ। হয়, এটা ছাৰ। প্ৰাকৃতিকভাৱে ইমান সুন্দৰ পৰিৱেশত ল'ৰা ছোৱালীয়ে আচলতে অধ্যয়ন কৰিও হয়, ছাৰ। আইচলেটেড এটা জেগাত অধ্যয়ন কৰি ভাল পায়। হয়, হয়, হয়। দ্বিতীয় কথাটো হ'ল এই যিখন আমাৰ আন্তঃগাঁথনিৰ কথা কৈছোঁ, হয়, হয়। যে মহাবিদ্যালয়খন আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহুত আগবঢ়া। হয়, হয়। লেবৰেটৰীবোৰ উন্নত মানৰ, আৰু হয়। সেইবোৰ ইণ্টাৰনেশ্যনেল লেভেলৰ লেবৰেটৰী বুলি হয়, ক'ব হয়, পাৰি। হয়। গতিকে বিজ্ঞান ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে আমাৰ মহাবিদ্যালয়খনক শিক্ষাৰ স্থান হিচাপে গণ্য কৰে। গতিকে বহুত ল'ৰা ছোৱালী, বিশেষকৈ এই অঞ্চলৰ শদিয়াৰ পৰা ধৰি আপোনাৰ কাকপথাৰ, এই ডুমডুমা, ডাঙৰি, এই অঞ্চলৰ বহুত ল'ৰা ছোৱালী আমাৰ মহাবিদ্যালয়ত পঢ়ে, আৰু বহুত ভাল ভাল ৰিজাল্ট কৰি ওলাইছে। হয়, হয়। আৰু আমাৰ মহাবিদ্যালয়ত পঢ়ি ওলোৱা বহুত ল'ৰা ছোৱালী ইতিমধ্যে বাহিৰৰ বহুত ৰেপুটেড যিবিলাক ইনষ্টিটিউট, তাত শিক্ষকতা বা অন্যান্য পদবীত গৈ যোগদানো কৰিছে। আৰু আপুনি যিটো কথা ক'লে, যে আমাৰ ওচৰতে চৰাইপুঙৰ ফালে এখন গাঁও এডপ্ট কৰা হৈছে, সেইখন আচলতে এখন চাহ বাগানৰ মানুহৰ এখন অনুন্নত গাঁও। আৰু তাক এইকাৰণে আমাৰ মহাবিদ্যালয়ে চিলেক্ট কৰি লৈছে যে এই গাঁওখন যিহেতু বহুত পিছপৰা, ভিতৰুৱা এখন গাঁও, ফৰেষ্টৰ মাজৰে আৱৰি থকা, এতিয়া আমি সেই গাঁওখন কেনেকৈ অকণমান উন্নত কৰি আমি বিজ্ঞানৰ দিশত আগুৱাই নিয়াত সহায় কৰিব পাৰোঁ, এই লক্ষ্য লৈ পেলাই তাতে কিছুমান প্ৰজেক্ট আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা লৈছে। তাৰ ভিতৰত ভাৰ্মি কম্পষ্টৰ প্ৰশিক্ষণ দি পেলাই সেইবিলাক তাতে কৰাৰ ব্যৱস্থা কৰিছে। তাত বহুত ৰাইজে সেইবিলাক আঁকোৱালি লৈছে, আৰু সেই ভাৰ্মি কম্পষ্ট আনি আমাৰ মহাবিদ্যালয়ৰ উদ্যোগতে সেইবিলাক বিক্ৰী কৰাৰো ব্যৱস্থা কৰা হৈছে। হোমষ্টে ব্যৱস্থা আছে তাতে, আমাৰ ল'ৰা ছোৱালী লৈ যায় তালৈ, লৈ গৈ তাতে থাকি মেলি, আৰু গ্ৰুপ গ্ৰুপকে তেনেকে প্ৰতি বছৰে নিয়া হয়। নি সেই যিখন ফৰেষ্টত গছ বনবিলাকৰ লগত চিনাকি কৰি দিয়া হয়। তাতে যিবিলাক জীৱ জন্তু দুষ্প্ৰাপ্য, সেই জীৱ জন্তুবিলাকৰ চোৱাৰো সৌভাগ্য হয়। গতিকে সেইবিলাক চাই ল'ৰা ছোৱালী আচলতে বহুত আকৰ্ষিত হয়। আৰু আমি কলেজতো তেওঁলোকৰ মানুহ মাতি আনি আমি প্ৰশিক্ষণ দিওঁ। বিশেষকৈ আমি মহিলাসকলক কাঠফুলা খেতি সম্পৰ্কে প্ৰশিক্ষণ দিওঁ। আৰু এতিয়া সেই আমাৰ এই অঞ্চলৰ এই আমি অধ্যয়ন কৰা গাঁওখনকে ধৰি আমাৰ কাষৰীয়া যিবোৰ গাঁও আছে, বহুত মহিলাক আমি প্ৰশিক্ষণ দিছোঁ কাঠফুলা খেতি, আৰু তেওঁলোকে এই খেতি কৰি স্বাৱলম্বীও হৈছে। এনেকুৱা দুই এগৰাকী এতিয়া লেডিজ আছে কৰি, যে কাঠফুলা বেছি বছৰেকত 20-30 হাজাৰ টকা ইনকাম কৰি নিজৰ ভৰিত থিয় দিছে, নিজে দোকান খুলিছে, ডাঙৰ দোকান, এনেকুৱা মানুহ আছে।
প্ৰথম কিন্তু কাঠফুলা ব্যৱসায়। হয় হয় গতিকে এই সকলোখিনি কাৰণে আচলতে কলেজখনক মানুহে আঁকোৱালি লৈছে, হয় ষ্টুডেণ্ট আগ্ৰহী হৈছে হয় হয় আৰু বহুত ষ্টুডেণ্ট সেইকাৰণে আলেখত গৈছে। হয় ছাৰ, সময়খিনি দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। ধন্যবাদ ধন্যবাদ।